নিশ্চয়কৈ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উজলি উঠিছে এগৰাকী প্ৰতিভাৱান ছাত্ৰী আৰু এই প্ৰতিভাৱান ছাত্ৰীগৰাকী হৈছে নাৰায়ণপুৰৰ কচুৱাৰ জোন বৰা আৰু জোন বৰাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তেওঁ 93.6% নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈছে আৰু এই মুহূৰ্তত আমি এই প্ৰতিভাৱান ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত আছোঁ। আমাৰ ঘৰত ছাত্ৰীগৰাকী আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমতে তোমাৰ ওলাইছোঁ, অভিনন্দন জনাইছোঁ। বহুত বহুত ধন্যবাদ। কেনেকুৱা লাগিছে আজি বিশেষ দিনটোত? মোৰ যথেষ্ট ভাল লাগিছে। সদ্যঘোষিত হাইস্কুল উচ্চতৰ মাধ্যমিকত মই 93.6% লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিলোঁ। বিদ্যালয়খনত আচলতে বহুত ভালদৰে পঢ়াইছিলে। বিদ্যালয়খনত পঢ়োৱা বাদে আৰু মই বেলেগ ধৰণৰ কোনো টিউশ্যন বা তেনেকুৱা কোনো ধৰণৰ মোৰ নাই। তাত তেওঁলোকে যি পঢ়াইছিলে মই তাকেই পঢ়িছিলোঁ, যথেষ্ট কষ্টও কৰিছিলোঁ। তাতে মা দেউতাৰ সহায়, সকলোৰে আশীৰ্বাদত মই আজি ইমানখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে মই যথেষ্ট ভাল লাগিছে, সুখী অনুভৱ কৰিছোঁ মই। আৰু মোৰ ঘৰখনৰ আৰ্থিক অৱস্থাও ইমান ভাল নহয়, তথাপিতো সিমানখিনিৰ মাজতো যথেষ্ট কষ্টৰ মাজত ইমানখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মোৰ ভাল লাগিছে আৰু অনাগত দিনবোৰত মোৰ ভালদৰে পঢ়া শুনা কৰি এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ বহুত হেঁপাহ আছে। গতিকে আশা থাকিল যে কোনোবাই যদি ইচ্ছা কৰে তেতিয়া মোক সহায় কৰিব পাৰে। আৰু চৰকাৰৰ ফালৰ পৰাও মই কোনো ধৰণৰ পাইছোঁ, নিযুত মাইনা এনেকৈ কিবাকিবি বহুত আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই উলিয়াইছে। আৰু লগতে ভৱিষ্যতেও যদি চৰকাৰখনে যদি ভাল কাম কৰি যায় তেতিয়া যথেষ্ট সংখ্যক লাভৱান হ'ম বুলি আশা থাকিল। চৰকাৰৰ ফালৰ পৰা বহুতো কিবাকিবি সাহাৰ্য আগবাঢ়ি যাবলৈ সপোন আছে। গতিকে চৰকাৰখনৰ সহায় সুবিধাকেইটা আৰু লগতে ওচৰ চুবুৰীয়া সকলোৱে যদি আশীৰ্বাদ জনায় তেন্তে নিশ্চয় এদিন সফলতা অৰ্জন কৰিব পাৰিম। আৰু মোৰ এই ভাল ৰিজাল্টৰ কাৰণে সঁচাকৈ সম্পূৰ্ণৰূপে কৃতিত্ব দিবলৈ গ'লে বিদ্যালয়ৰ শিক্ষাগুৰুসকলক মই দিবই লাগিব। মোৰ 6টা বিষয়ৰ যিগৰাকী শিক্ষাগুৰু আছিলে সকলোকে, অসমীয়া বিভাগৰ তৰুণ গগৈ ছাৰ, তেখেতে মোক আচলতে শৈক্ষিকভাৱে বিদ্যালয়ত মোক যথেষ্ট সংখ্যক সহায় কৰাৰ উপৰিও ঘৰুৱাভাৱেও আচলতে মোক তেখেতে বহুত সহায় কৰিছে। আজিৰ এই দিনটোত মোৰ বহুতখিনি কৃতিত্ব মই তেখেতকে জনাবলৈ বিচাৰিম। তেখেতৰ কাৰণে ইমানখিনি সফল হৈছে তৰুণ গগৈ ছাৰ। অসমীয়া বিষয় শিক্ষক আছিলে তেখেত। স্বদেশ অধ্যয়ন বুলি এটা বিষয় আছিলে, তাত গীতাশ্ৰী গগৈ বাইদেউ আছিলে। তাৰপিছত এটা স্ক'ৰিং ছাবজেক্ট আছিলে, আচলতে বিহু নতুনকৈ ওলোৱা স্ক'ৰিং ছাবজেক্ট। সেই ছাবজেক্টটোত মই 96 পাইছোঁ। সেইটো বিষয় আছিলে মুকুল বৰা আৰু লগতে অৰুণিমা ভূঞা। গতিকে আজিৰ এই বিশেষ দিনটোত মই আটাইকেইগৰাকীকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ কাৰণে আজি ইমানখিনি সফল হ'ল। লগতে লাভ কৰিছিলোঁ। জনাবই লাগিব। তেখেতৰ কাৰণে 2 বছৰত যথেষ্ট সংখ্যক সকাহ লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে তেখেতৰ নামটোতো নল'লে নহ'বই। তেখেতৰ কাৰণে সকলো শিক্ষাৰ্থীয়ে উপকৃত হ'বলৈ সক্ষম হৈছে। আৰু ডিগ্ৰীটোতো এতিয়া তেখেতে কৰিছে, কিন্তু স্কুটি পালে ধৰি লওক নিযুত মাইনাটো নাপায় ডিগ্ৰীত, কিন্তু তথাপিতো তেখেতৰ কৰ্মকো শলাগ ল'ব লাগিব। তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেনেধৰণে অধ্যয়ন কৰিছিলা? মই আচলতে বহুত বেছি পঢ়া নাই কিন্তু দেই, ইমানো বেছি পঢ়া নাই, কিন্তু হয় চাগে যিমানখিনি পঢ়িছিলোঁ সিমানখিনিতে হয়তো যথেষ্ট উন্নত কৰিব পাৰিছোঁ। 7-8 ঘণ্টা, ইমান বেছি পঢ়াৰো প্ৰয়োজন নাইতো। বৰ্তমান মই এটা পৰীক্ষা দি আহিছিলোঁ, সেইটো ইণ্টিগ্ৰেটেড BEdৰ। যদি সেইটো পাছ কৰোঁ তেন্তে য'ত ছিট পাওঁ ত'তে পঢ়িবলৈ চেষ্টা কৰিম। আৰু যদিও সেইটো যদি লাভৱান নহওঁ, যদি পাছ নকৰোঁ বা যদি বিশেষ কিবা অসুবিধা হয় আৰ্থিকভাৱে, আচলতে সেইটোতো বহুত পইচা দৰকাৰ হয় ন, তেতিয়া নৰ্মেল BEটোতো মই কৰিবলৈ বিচাৰিম, কিয়নো ভৱিষ্যতে এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ সপোন আছে। গতিকে নৰ্মেল BEটো মই পঢ়িম। মাধৱদেৱতে হওক বা ছয়দুৱাৰ, বহুতো ভাল কলেজ আছে। আজিৰ সময়ত কি কৰি ভাল পোৱা পঢ়া শুনা বাদ দি? পঢ়া শুনা বাদ দি নাচোঁ বাৰু মই। কেতিয়াবা এটা দুটা গান গাওঁ, কিন্তু বেছিকৈ নাচোঁ, বিহু নাচোঁ।